Good morning. আজি হৈছে 19 এপ্ৰিল ৰাতিপুৱাৰ পৰা পুৰা বৰষুণ দি আছে আৰু আজি ইলেকশ্যনৰ দিন আমাৰ ইয়াতে লখিমপুৰতে প্ৰথম পৰ্যায়ত যেহেতু ইলেকশ্যন আৰম্ভ হৈছে গতিকে আজি ইলেকশ্যনৰ ভোট দিব লাগিব কিন্তু ভোট দিবলৈ চাগে যাব মই নোৱাৰিম কাৰণ মানুহজন গ'ল ইলেকশ্যন ডিউটিত আৰু ৰাতিপুৱাৰ পৰা পুৰা বৰষুণ দি আছে কাৰণ ছোৱালীক লৈ টমটমত ইমান দূৰ যোৱাটো সম্ভৱ নহয় ভোট কেন্দ্ৰ আমি থকা ঠাইৰ পৰা যথেষ্টখিনি দূৰ হয় সেইবাবে আৰু ৰাতিপুৱাৰ এই কামখিনি মই ষ্টাৰ্ট কৰিছোঁ এয়া কাপোৰ মেচিনত দি লৈছোঁ আৰু লগতে এয়া পানী দি দিছোঁ ৱাটাৰিং কৰি দিছোঁ ফুলবিলাকত কাৰণ গোটেই সপ্তাহটো মই সময় নাপাওঁ এইবিলাক কৰিবলৈ গতিকে আজি যেহেতু বন্ধ ইলেকশ্যনৰ কাৰণে বন্ধ হৈ আছে গোটেইখিনি চাফা চিকুণ কৰি লৈছোঁ ফ্লাৱাৰ্ছবিলাকো খুব ধুনীয়াকৈ চাফা কৰি ল'লোঁ আৰু ফুলবিলাকত পানী দি দিছোঁ পাতবিলাক খুব ধুনীয়াকৈ মচি কাচি দিছোঁ কাৰণ তেতিয়াহে ফুলবিলাক হেল্ডি হৈ থাকিব আৰু হেল্ডি হৈ থাকিলে মনবিলাকো ভাল লাগি থাকিব হয়নে নহয় বাৰু এইখিনি অলপমান ফুল বেয়া হৈ গৈছিলে অলপ স্প্ৰে কৰা হৈছিলে এয়া বগা বগা লাগি আছে দেখিছেনে এইখিনি মুচিব লাগিব অলপমান আৰু এইফালে অলপমান পানীখিনি চেঞ্জ কৰি দিছোঁ চেঞ্জ কৰি পিনি লাকি বেম্বখিনি আকৌ ভৰাই দিছোঁ খুব ধুনীয়া হৈছে লাকি বেম্বখিনি পুৰা লহপহকৈ বাঢ়িছে খুব ভাল লাগিছে চাই দেখিছে নাই গোটেইখিনি মই একদম ধুনীয়াকৈ ধুই পখালি আনি পিনি আকৌ আগৰ নিচিনাকৈ আগৰ জেগাত ৰাখি দিম এইফালে ছোৱালী আৰু মই দুজনী পুৰা চাফা চিকুণ কৰাত লাগি গৈছোঁ ইমানেই ধূলি পৰে নহয় ডাষ্টিং 3-4 দিনৰ মূৰে মূৰে কৰিয়ে থাকোঁ তাৰপিছতো মানে একদম পুৰা ধূলি হৈছে আৰু মোৰ কি কথা নাজানো মই ধূলি হ'লে থাকি একদম বেছি বেয়া পাওঁ মই বেলেগৰ ঘৰত গ'লেও ধূলিখিনি দেখিলে মোৰ কিবা এটা ভাল নালাগে আৰু মই সেইকাৰণে গোটেইখিনি এইবিলাক মচি কাচি ধুনীয়াকৈ ৰাখোঁ এয়া খুব ধুনীয়াকৈ একদম 2-3 দিনৰ মূৰে মূৰে চাফা কৰিয়ে থাকোঁ তথাপিতো ইমান বেছি লেতেৰা হৈ যায় নহয় পুৰা ধূলি পৰি যায় গতিকে আজি আকৌ পুনৰবাৰ কৰি লৈছোঁ এইখিনি আৰু যেতিয়া মই এইবিলাক কাম কৰোঁ ছোৱালীয়ে মোক বহুত বেছি সহায় কৰে তাই ইয়াত ধুনীয়াকৈ চাফা চিকুণো কৰি থাকে মুচি কাচি দিয়ে আৰু লগতে ইয়াত তাইৰ ভাগৰ যিখিনি বেল আছিলে সেইখিনি ধুনীয়াকৈ ভৰাই আছে বিহু সকলোৰে ভালে কুশলে গ'ল চাগে আমাৰো খুব ধুনীয়াকৈ গ'ল আৰু বিহুত উপহাৰ সকলোকে দিলোঁ আৰু ময়ো উপহাৰ পালোঁ কিন্তু বিহুৰ উপহাৰখিনি আপোনালোকক দেখাবলৈ এইবাৰ নহ'ল মোৰ কাৰণ বিহুৰ আগদিনাখন আৰু তাৰ আগদিনাখনহে মই শ্বপিং কৰিবলৈ গৈছোঁ কাৰণ মোৰ মুখত বহুত মাংস আছিলে একদম জ্বৰ মূৰৰ বিষ একদম উঠিব নোৱাৰা তেনেকুৱা পুৰা দিনমান মই পুৰা বেছিকৈ ভুগিছোঁ গতিকে মই যাব পৰা নাছিলোঁ ভবাই নাছিলোঁ মানে যে বিহু যে বজাৰ কৰিবলৈ যাব পাৰিম বুলি তথাপি দুদিনৰ আগত মই যেনে তেনে দুদিন গৈ বজাৰখিনি কৰিলোঁ আৰু সকলোকে উপহাৰ দিলোঁ মেখেলা চাদৰ কিনিলোঁ মাইকী মানুহবিলাকৰ কাৰণে আৰু পাপাহঁতৰ কাৰণে শ্বাৰ্ট এইবিলাক কিনিলোঁ কিন্তু ভিডিঅ' কৰা নহ'ল কাৰণ গা চা বেয়া লাগি থাকিলেতো ভিডিঅ' কৰিব মনেই নাযায় সেইকাৰণে মই যেনে তেনে কিনি পিনি সকলোকে সেৱা কৰিলোঁ এইবিলাক দি মেলি আৰু দিয়াৰ পিছত আৰু বেলেগৰ উপহাৰটো দিয়াৰ পিছত আকৌ ভিডিঅ' কৰিবলৈ মানে মন নাযায় আৰু সেইকাৰণে এবাৰ ভিডিঅ' কৰাই নহ'ল গতিকে কিন্তু মই যিখিনি উপহাৰ পালোঁ সেইখিনিকে মই এতিয়া বিহুৰ পিছত আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ কাৰণ মাহঁতেও মোক অকণমান সৰু সুৰা উপহাৰ দিছে আৰু বেলেগৰ পৰাও মই সৰু সুৰা উপহাৰ পাইছোঁ মই নিজেও কিনিছোঁ গতিকে সকলোবিলাক মই দেখুৱাম এতিয়া আজি ভিডিঅ'টোত আৰু আজি যিহেতু বন্ধ আজি ইলেকশ্যনৰ কাৰণে বন্ধ আছে গতিকে মই অকণমান সময় পাইছোঁ গোটেইখিনি চাফা চিকুণ কৰি ল'লোঁ কিচেনটো চাফা কৰিব থাকিয়ে গ'ল কিন্তু বেডৰুমটো আৰু যোনটো লিভিং ৰুমটো সেই দুটা ৰুম মই ধুনীয়াকৈ চাফা চিকুণ কৰি ল'লোঁ কিচেনটো কাইলৈ কৰিম কিচেন বাথৰুম এইবিলাক কাইলৈ কৰিম কাৰণ আজি আৰু কাইলৈ বন্ধ আছে আৰু চানডে দিনা অলপ ৰেষ্ট কৰিম আৰু সোমবাৰৰ পৰা পুৰা ডিউটি গতিকে আজি আপোনালোকৰ লগত অকণমান কথা পাতিম বুলি ভাবিছোঁ আৰু এয়া দেখাই লৈছোঁ মই প্ৰথমতে মই উপহাৰ পোৱা যোৰকে দেখাই লৈছোঁ বাৰু দেই কাপোৰযোৰ এইযোৰ মোৰ খুব বেছি ধুনীয়া লাগিছে এইযোৰ দেখিছেনে স্কাই ব্লু কালাৰ কাপোৰযোৰ স্কাই ব্লু কালাৰ হয় আৰু স্কাই ব্লু কালাৰত পিংক কালাৰ ফুল আছে অলপমান ডাৰ্ক পিংক টাইপৰ ফুল আছে এইযোৰ মোক সোমাই দিছে বিহুৰ গিফ্ট স্কুল পিন্ধি যাবলৈ ভাল হ'ব এতিয়া চিলাব লাগিব অকণ কটন মেটেৰিয়েল হয় গতিকে এইযোৰ এনেকুৱা ফুলটো এয়া এইযোৰ ধুনীয়া কাপোৰযোৰ কালাৰটো মোৰ ভালে লাগিছে সেইকাৰণে চিলাম বুলি ভাবিছোঁ আৰু চিলাই পিন্ধিলে আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম দেখিবই এইখন মেখেলাখন আৰু এইখন এয়া চাদৰখন এইযোৰ আৰু এযোৰ কাপোৰ এইযোৰ মোৰ ভাল লাগিছে
এইযোৰ খুব ধুনীয়া কালাৰটো মানে মোৰ বহুত বেছি ধুনীয়া লাগিছে আৰু এইটো কালাৰ মোৰ কাপোৰ নাছিলে মানে এইটো কাৰণে ভাল লাগিছে এইযোৰ হিমাশ্ৰীহঁতৰ ঘৰৰ পৰা দিছে খুব ধুনীয়া কাপোৰ হয় এইযোৰ চাওকচোন বিশেষকৈ মোৰ কালাৰটো বহুত বেছি ভাল লাগিছে কাৰণ এইটো মই বিয়া সবাহ বা বাৰ্থডে চাৰ্ডে এইবিলাকলৈ পিন্ধি যাব পাৰিম খুব ধুনীয়া কালাৰটো এয়া মেখেলাখন মেখেলাখন কি কৰিলা এইটো চাদৰ আৰু এইখন এয়া মেখেলাখনতো একদম ধুনীয়া ফুল আছে মানে পুৰা হেভি ফুলটো মানে হেৰি নহয় কিন্তু মানে চিম্পল কিন্তু ধুনীয়া লাগিছে আৰু কালাৰটো বহুত বেছি ধুনীয়া লাগিছে আৰু বিশেষকৈ মোৰ এইটো কালাৰ কাপোৰ নাছিলে মানে এইকাৰণে মোৰ বেছি ভাল লাগিছে এইযোৰ মই চিলাই ল'ম বিহুৰ পিছত পিন্ধিম ইফালে সিফালে যাবলৈ এই দুযোৰে মই মেখেলা চাদৰ পালোঁ তাৰপিছত আৰু মই এখন চাদৰ মোৰতো ব্লগত দেখিছে এখন চাদৰ মই জানমণি চাদৰ এখন চাদৰ মই কিনিছিলোঁ বিহু দিনা পিন্ধিম বুলি কাৰণ বেমাৰ আছিলে যে বহুত বেমাৰ আছিলে গতিকে কাপোৰ কিনিলেনো কি হ'ব আকৌ চিলাব লাগিব গতিকে গডৰেজতে ৰাখিব লাগিব গতিকে মই কাপোৰ এবাৰ কিনাই নহ'লে কাৰণ গাটো বহুত বেয়া আছিলে যে সেইবাবে আৰু সেইকাৰণে এইখন চাদৰখনকে কিনি ল'লোঁ আৰু তাৰ লগত মেখেলাৰ লগত মই পিন্ধিছিলোঁ আপোনালোকে নিশ্চয় দেখিছে চাগে মোৰ ব্লগত এইখন কিনিলোঁ আৰু আমাৰ ছোৱালীয়ে উপহাৰ পাইছে আইতাহঁতে দিছে এইটো খুব ধুনীয়া ফ্ৰক এইটো ফ্ৰক আইতাহঁতে দিছে এইটো ফ্ৰক পাইছে আৰু এটা ফ্ৰক এইটো ফ্ৰক আমাৰ ঢকুৱাখানাৰ মানে মামাকৰ ঘৰৰ পৰা দিছে এইটো ফ্ৰক এইটো এটা ফ্ৰক গোটেইখন কাপোৰ সৰু ল'ৰা ছোৱালী তাৰপিছত এইযোৰ আমি নিজে কিনি দিছোঁ ছোৱালীক বিহুৰ কাৰণে এয়া এইটো এটা সেট হয় হাফ পেণ্ট আৰু এনেকুৱা স্পৰ্টিং আৰু এটা পিংক কালাৰ এটা আৰু এইবিলাক গৰম দিন যিহেতু আহিছে তাৰ কাৰণে এনেকুৱা বহুত বজাৰ কৰিছোঁ এনেকুৱা সৰু স্পৰ্টিং বহুতখিনি কিনিছোঁ গোটেইখিনি আপোনালোকে দেখুওৱা নাই কিন্তু এনেকুৱাবিলাকে কিনিছোঁ এনেকুৱা প্ৰায় 4-5 যোৰমান এনেকুৱা কিনিছোঁ কাৰণ তাই গৰমত যিহেতু পিন্ধিব লাগিব ঘৰত পিন্ধিব লাগিব ইফালে সিফালে যাব পাৰিব এনেকুৱা কিনিছোঁ কটনৰ পিন্ধিব পৰাকৈ এইটো হাফ পেণ্টৰ লগত আৰু এটা টপ কিনি আনিছোঁ পিংক কালাৰ মানে কেইবাযোৰ হৈছে বাৰু হাফ পেণ্টৰ লগত স্পৰ্টিং মানে 4-5টামান লৈ আহিছোঁ তেতিয়া মানে ভাল লাগিব ইফালে সিফালে পিন্ধি যাবলৈ আৰু টপো কেইবাটাও লৈ আহিছোঁ আৰু ঘৰত পিন্ধা টাইপৰ হাফ পেণ্টো কেইবাযোৰ লৈ আহিছোঁ গতিকে গৰমৰ দিনকেইটাৰ মানে গোটেইখিনি বজাৰ কৰি লৈ আহিছোঁ প্ৰায় 5,000 মান ৰুপিছৰ তাইলৈ বজাৰ কৰি লৈ আহিছোঁ কাৰণ গোটেই চামাৰটোত আৰু তাইক কাপোৰৰ প্ৰয়োজন নাই গোটেইখিনি কিনি কাৰণ আগৰ কাপোৰবিলাক চব সৰু হৈ যায় সৰু ল'ৰা ছোৱালীটো কাপোৰবিলাক আৰু নেক্সট ইয়াৰ সৰু হৈ যাব আৰু এইবিলাকো আকৌ নেক্সট ইয়াৰ সৰু হৈ যাব গতিকে কিনিবই লাগিব গোটেইখিনি মই কিনি আনিছোঁ এনেকুৱা স্পৰ্টিং বহুতখিনি কিনি আনিছোঁ গৰমত ইফালে সিফালে পিন্ধি যাব পৰাকৈ তেনেদৰে আৰু এটা মই লৈছিলোঁ ডুগডুগিৰ পৰা জাপি সেট লৈছিলোঁ লগতে ইয়েৰিংছ আছে ন তো দেখিছে চাগে মই পিন্ধিছোঁ এই বিহুত তথাপি দেখাই দিছোঁ এইটো চাওঁ দেখা এইটো জাপি সেট ডুগডুগিৰ পৰা লৈছিলোঁ বহুত ধুনীয়া ডুগডুগিৰ বস্তুবিলাক মানে বহুত ধুনীয়া হয় বেলেগৰ দোকানৰবিলাকৰ নিচিনা নহয় মানে ফিনিচিংটো বহুত বেছি ধুনীয়া হয় ডুগডুগি আৰু প্ৰজাপতি সেইটো কাৰণে মই ডুগডুগিৰ পৰাই ল'লোঁ খুব বেছি ধুনীয়া আছে একদম মানে শ্বাইনিংটো বহুত বেছি ধুনীয়া আৰু ইয়েৰিংছযোৰো সৰু হয় ইয়েৰিংছযোৰ বেছি ডাঙৰ নহয় এইযোৰ এনেকুৱা ঝুমকা আছে সৰু সৰু কিন্তু ধুনীয়া লাগে যেতিয়া তেতিয়া পিন্ধিব পৰা যায় এইযোৰ যেতিয়া তেতিয়া পিন্ধিব পৰা যায় বহুত বেছি হেভিকৈ ল'লেও কি হয় সকলো জেগাতে পিন্ধিব নোৱাৰি কিন্তু এনেকুৱা ইয়েৰিংছবিলাক আপোনালোকে য'তে ত'তে যেতিয়া তেতিয়া পিন্ধিব পাৰে গতিকে তেনেকুৱা টাইপতে লৈছোঁ আৰু ডাঙৰ লোৱা নাই বেছি সৰু এটা লৈছোঁ জাপি সেট খুব বেছি ভাল লাগিছে মানে ব্লেক কালাৰ মোৰ নাছিলে গতিকে মই ব্লেক কালাৰতে লৈ লৈছোঁ সেইবাবে এইযোৰ চেণ্ডেলো মই উপহাৰ হিচাপে পাইছোঁ এইযোৰ খুব ধুনীয়া চেণ্ডেল হয় পালচাৰ হয় বহুত বেছি ধুনীয়া এই চেণ্ডেলযোৰো মোৰ তলত থকা খুৰীয়ে দিছে আমাৰ ভাড়াঘৰৰ যি মালিকনী মানে সেয়া খুৰীয়ে দিছে খুব ধুনীয়া
বিহুৰ উপহাৰ হিচাপে পাইছোঁ বহুত বেছি ধুনীয়া লাগিছে মোৰ আৰু এনেকুৱা উপহাৰবিলাক পালে সঁচাকৈ বিহুত বহুত বেছি ভাল লাগে আৰু প্ৰথম খুৰীয়ে মোক উপহাৰ দিছে মোৰ তেতিয়া গায়ে বেয়া হৈ আছিলে গতিকে এইযোৰ পাই পিনে মই এইযোৰ মোৰ বিহুৰ প্ৰথম উপহাৰ আছিলে চেণ্ডেল এযোৰ আৰু কালাৰটো মোৰ বহুত বেছি ধুনীয়া লাগিছে অফ হোৱাইট টাইপৰ আৰু মানে হিলছো আছে অলপমান অকণ বোকা লাগি আছে কাৰণ মই জাষ্ট পিন্ধি গৈছিলোঁ অলপ ওলাই গৈছিলোঁ সেইবাবে এইযোৰ আৰু আমাৰ ছোৱালীকো এযোৰ চেণ্ডেল দিছে এয়া খুৰীয়ে এইযোৰ খুব ধুনীয়া এইখন এখন চাদৰ বোৱা চাদৰ এইখন দিছে ইছানী খুৰীয়েকে ল'বলৈ খুব বেছি ধুনীয়া মই বিহুৰ দিনাখন গা পা ধুই এইখনেই লৈছিলোঁ আৰু সকাম কিবা কিবি মন্দিৰ চন্দিৰ এইবিলাকত ঘৰত সকাম নিকাম পাতিব ল'বলৈ ভাল গতিকে এইখন চাদৰ খুব বেছি ধুনীয়া আৰু এতিয়া আপোনালোকৰ লগত সকলোখিনি শ্বেয়াৰ কৰিলোঁ আৰু মই আজি বনাম বুলি ভাবিছোঁ পনীৰ পৰঠা স্পেচিয়েল কাৰণ যিহেতু বন্ধ আছে গতিকে পনীৰ পৰঠা বনাম আৰু এতিয়া অকণমান ওলাই যাম মানে কাপোৰ দুযোৰ এতিয়া যে মই আপোনাক দেখালোঁ সেই কাপোৰ দুযোৰ মই চিলাবলৈ দি থৈ আহোঁগৈ কাৰণ তেতিয়াই পিন্ধিব পাৰিম কেতিয়াবা সেইবাবে মই চিলাবলৈ দি থৈ আহোঁগৈ টাউনত গৈ আৰু এতিয়া তাৰপিছত আহি পিনি মই বনাই আছোঁ পনীৰ পৰঠা এইফালে আলু পৰঠাৰ কাৰণে মই প্ৰথমতে আলুখিনি বইল কৰি লৈ এয়া মেছ কৰি আছোঁ আৰু আলুখিনিৰ লগতে মই দিছোঁ পিঁয়াজ আৰু আদা সৰু সৰুকৈ কাটি দিছোঁ লগত জলকীয়াও আপোনালোকে দিব পাৰে কিন্তু মই জলকীয়া দিয়া নাই আৰু পনীৰ মোৰ ফ্ৰিজত ৰখা একদম পূৰা সদায় থকা বস্তু বুলি ক'লেও বেয়া নহয় কাৰণ পনীৰেদি বহুত বেছি বস্তু বনাব পৰা যায় আৰু ছোৱালীৰো বহুত বেছি ফেভৰেট সেইকাৰণে মই পনীৰ সদায় ঘৰত ৰাখোৱেই খুব কেতিয়াবাহে খুব সম্ভৱ নাথাকে সদায় থাকে আৰু এয়া ধুনীয়াকৈ মই লাড়ুকেইটা বনাই লৈছোঁ এয়া চাওক তাৰপিছত ধুনীয়াকৈ বেলি লৈছোঁ বেলিবতো চবেই জানেই সকলোৱে জানে আৰু বেলি পিনে এয়া যিখিনি পনীৰ আৰু আলু ধুনীয়াকৈ মিলাই লৈছিলোঁ সেইখিনি গোটেইখিনি ইয়াত ভৰাই দিছোঁ পনীৰ আৰু আলুখিনি মিলাওঁতে একদম খুব ধুনীয়াকৈ মিলাব লাগে যাতে একদম গুটি হৈ নাথাকে মানে আলুখিনি তেতিয়া পৰঠাটো মানে ইমান ভাল নহয় খাবলৈও ভাল নহয় আৰু পৰঠাটো নুফুলে ভাল নহয় সেইকাৰণে এয়া চাওক কি ধুনীয়াকৈ মিহিকৈ মিলি গৈছে পূৰা একদম খাবলৈ বহুত বেছি টেষ্টি হৈছিলে আৰু এয়া অকণমান ঘি দিব পাৰে লগত ইয়াতে খুব ধুনীয়া পৰঠা হৈ গ'ল আৰু এয়া মই চচেদি পৰঠা খালোঁ টিভি চাই এনজয় কৰি আছোঁ ইভিনিং টাইমত বহুত টেষ্টি হৈছে আপোনালোকে ইভিনিং টাইমত বনাই খাই চাব নহ'লে ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে বহুত হেল্ডি ৰেচিপি হয়